Hello friends, welcome back to my channel. আশা সকলোৱে ভালে আছে। তো দেখিছে ইয়া নিচা থাম্বনেল চাই গমে পাইছে পথাৰত আহিছো এতিয়া আৰু পথাৰত কিয় হৈছে গমে পাইছে। ইয়েস, এটা পকাটনৰ বতৰ, গতিকে আঘোণৰ বতৰ, গতিকে এটা মেচিনৰে ধান কাটিব ওলাইছো আৰু গোটেইখিনি দৃশ্য আপোনালোক দেখুৱাই আছো। সকলোবিলাক ভিডিঅ'তে সকলোৱে চাই থাকিব, স্কিপ নকৰিব। ধান কাটা মেচিন আহি গ'লে ফাইনেলি আমাৰ পথাৰত আৰু ধান কাটিবৰ কাৰণে মানে মোৰ মাটি ফালে আছে। তো মাটিৰ কাৰণে ৰাস্তাবিলাক এনেকৈ বনাব লগা হৈছে, ৰাস্তাবিলাক নহ'লে গাড়ী নাহে। তো কাটি দিব লগা হৈছে গৃহস্থক আৰু এইবিলাক ধান পূৰা পকি গৈছে এতিয়া। তো মোৰ আমাৰ যিহেতু সময় নাই, সময় নোহোৱাৰ কাৰণে মানে এনেকৈ মেচিন লগাই কাটিব লগা হৈছে আৰু এইখিনি মোৰ ধানখিনি পূৰা পাই গ'লো এতিয়া। তো পকিছে আৰু যিবিলাকক মানে খেৰ নালাগা মানুহবিলাকক তাৰমানে মানে এনেকৈ মেচিনে কাটিব পাৰে। তো আৰু যিবিলাক গৰু আছে বা খেৰ লাগে না, তেওঁলোকক মানে এই অলপ বেছি কাটিলেই খেৰখিনি পাব, বাট মানে গুড়া হৈ যাব খেৰখিনি আৰু মানে এনেকুৱা। চাওক ধানখিনি কেনেকুৱা হৈছে, মানে গল্ডেন পূৰা গল্ডেন কালাৰ। আৰু এইখিনি পূৰা মোৰ খিনি গাড়ী আছে এতিয়া, আহিব, ৰাস্তা বনাই আছে এতিয়া। আৰু চাওক এই গাড়ীখন কি খাতাৰনাক দেখা পায়, একদম লুকটো বহুত বেয়া লাগে গাড়ীখনৰ। খুব কম সময়ৰ ভিতৰতে মানে পথাৰ চাফা কৰি দিব পাৰে এই শ বিঘা মাটি। তো এইখানে গাড়ীখন আৰু চায়েন্সে বহুত বেলেগ বস্তু বনাইছে, বহুত উপকাৰী বস্তু এইখানে একচুৱেলি। তো ভিডিঅ'টো গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক, সকলোৱে চাই থাকিব, কেনেকৈ কাটে, কেনেকৈ কি কৰে, গোটেইখিনি দৃশ্য আপোনাক দেখুৱাই আছোঁ। আৰু এতিয়া এনেকৈ কাটি আছে পূৰা। তো চাইডে এনেকৈ কাটিছে আৰু এইখিনি বাকী আছে এতিয়া এনেকৈ। ফ্ৰেণ্ডছ, এটা কথা কওঁ, মই মানে এইখিনি মাটিত একদম নেকি সাৰ চাৰ একো দিয়া নাই। আৰু এইখিনি মাটিত মই কোনো ধৰণৰ সাৰ নাথাকে, তাৰমানে জেনুইনভাৱে ইয়াত খেতি কৰিছিলোঁ একচুৱেলি। এইখিনি হৈছে ইয়াত জেনুইন প্ৰডাক্ট হৈছে একচুৱেলি। আৰু ইয়াত দেখিবলৈ পাইছে মানে খেৰবিলাক মানে কি হয়, ইয়াত মানে গৰুৰ খাবৰ উপযুক্ত নহয়। যিসকলৰ গৰু আছে বা গৰু পালন কৰে তেওঁলোকৰ কাৰণে অলপমান দিগদাৰ হ'ব মেচিনেৰে। আৰু মোৰ যিহেতু গৰু নাই ঘৰত, আৰু গৰু নোহোৱাৰ কাৰণে তাৰমানে
মই এনেকৈ কাটছোঁ আৰু যদি গৰু আছে তেতিয়াহ'লে অলপ প্ৰব্লেম হ'ব আৰু বেছি ৰাখিব নোৱাৰি আৰু মই খেৰখিনি এনেকৈ ইয়াত ৰাখি দিম ধানখিনি এইবাৰ এনেকৈ হৈছে আপোনাৰ সাৰ দিয়া নাই তো খেৰৰ মানে কচিবিলাক এইবিলাক সাৰ হৈ আছিলে আৰু মই এনেকৈ এতিয়া পূৰা বহি লৈছোঁ ইয়াত কাৰণ বহুত ৰ'দ একচুৱেলি আৰু যিহেতু ধান কটা হোৱা নাই ইয়াত বেলেগে কাটি আছে এতিয়া আৰু মেচিনটোৰ বিষয়ে যদি ক'বলৈ যাওঁ মেচিনটো আমাৰ অসমৰ হয়তো নহয় এইটো বাহিৰৰ পৰা আহে একচুৱেলি উৰিষ্যা পঞ্জাৱ এইটো চাইডৰ পৰা আহে যিহেতু বাহিৰত অসমতকৈ বহুত এডভান্স হয় কৃষি ক্ষেত্ৰত তো সেইকাৰণে তেওঁলোকে আগতীয়াকৈ এইবিলাক পাই যায় মেচিনবিলাক আমাৰ অসমৰ পিছতহে আহে আৰু হয়তো অসমতো দুই চাৰি হ'ব পাৰে এতিয়া তো এই মেচিনটো হয়তো বিঘা কিজানি মোটামুটি 2000 মানকৈ ল'ব চাগে মই ইমান ডিটেইলছ নাজানো তো এতিয়াহে গম পাম মই আৰু মেচিনটো হোৱাৰ পৰা বহুত উপকাৰ হৈছে আমাৰ এইকাৰণে উপকাৰ হৈছে মানে খুব কম সময়ৰ ভিতৰতে মানে আমাৰ কষ্ট কৰা খেতিখিনি আমি ঘৰলৈ নিব পাৰোঁ আৰু কোনো ধৰণৰ প্ৰব্লেম নহয় ঘৰত নিলে ডাইৰেক্ট অলপ শুকাই পেলাই ডাইৰেক্ট ভঁৰালত ভৰাই দিলে হৈ যায় কিন্তু খৰিংবিলাক অলপ বেছিকৈ আহে অলপমান খৰিংবিলাক বেছিকৈ মানে মৰে আৰু সেইটো বেয়া লাগে কিন্তু উপায় নাই নিজৰ খেতিখিনিটো নিবই লাগিব তাৰপিছতে আকৌ ঠিকা দিলে বা হাজিৰা কাটিলে অলপ প্ৰব্লেম হয় অলপ মানে বেছি দীঘলীয়া হয় প্ৰচেছটো আৰু বহুত খৰচাও আহি যায় তো এইটোৰ দ্বাৰা অলপমান কম খৰচাত হয় বা খুব কমৰ ভিতৰত হয় সময় নষ্ট নহয় আৰু তাৰমানে যিসকলৰ সময় নাই তেওঁলোকে কৰিব পাৰে আৰু যিসকলৰ গৰু চৰু আছে বা তেওঁলোকৰ কাৰণে মেচিন দি মাৰাটো অলপ প্ৰব্লেম হ'ব পাৰে তো এইটোৱে হৈছে মেচিনটো পূৰা আৰু এনেকৈ ফাঁচি যায় খেৰটো মানে সেইবিলাক উলিয়াব লাগে এনেকৈ আমি যেনেকৈ হাল বোৱাত আঁতৰ লওঁ তাৰমানে ঠিক তেনেদৰে আৰু আঁতৰ লয় ইহঁতে আঁতৰ লৈ এনেকৈ মাৰে 1 ঘণ্টাত পূৰা শেষ আৰু বিঘা মাটিত তো এতিয়া আমাৰ দাদাৰ কাটিব এইখিনি দাদাৰ পৰা আকৌ সিফালে কাটিব ঘৰ অনাৰ পিছত এইবিলাক ধানৰ এতিয়া পূৰা গেদাৰিং হৈছে ইয়াতে সেইবিলাক শুকাই মেলি এতিয়া ভঁৰাল ঘৰ দেখিছে নহয় তো ভঁৰাল ঘৰত এনেকৈ সোমাব লাগিব তো ফ্ৰেণ্ডছ ফাইনেলি হৈ গ'ল ইয়াত ধান কটা আৰু মই যুঁজ আহিছে পিছফালে এয়া তাৰপিছত দাদাহঁতৰ কাটি আছে এতিয়া মই ঘৰত আহিলোঁ তো ভিডিঅ'টো কেনেকৈ লাগিল জনাব আৰু ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিলে নপৰিব এতিয়া আজিলৈ এৰিছোঁ বাই বাই